এল নিনো লা নিনো বুজি পোৱা নাই একেবাৰে সহজ জাষ্ট চাই গৈ থাকক ওকে এল নিনো বুলি ক'লে আমি কি বুজো সাউথ আমেৰিকান লেটিনৰ যদি আমি চাওঁ সিহঁতৰ যদি ট্ৰাইবেল লেংগুৱেজ হিচাপে চাওঁ তেতিয়াহ'লে কোৱা যায় এল নিনো মানে লিটিল বয় ওকে চ' লিটিল বয় যেতিয়া নেকি থাকে লিটিল বয় বিলাকৰ কি হৈছে গাইজ একেবাৰে গৰম তেজ গৰম নহয় জানো গতিকে এইখিনি জাগাত যেতিয়া নেকি পানীখিনি গৰম হৈ থাকে ওকে এণ্ড অন ইন দিছ সেকশন ইন দিছ সাইড অষ্ট্ৰেলিয়াৰ যদি আমি ইষ্টাৰ্ণ কোষ্টত চাওঁ তেতিয়াহ'লে ঠাণ্ডা পানী থাকে সেই কণ্ডিশ্যনটোকে আমি কি বুলি কওঁ গাইজ এল নিনো ওকে এল নিনো বুলি আমি কওঁ এতিয়া আপোনালোকে অলৰেডি গম পালেই লাষ্ট ভিডিঅ'টোত চাই পেলাই ডেট এল নিনো কি হয় আমাৰ কাৰণে ভাল বাৰিষা নহয় ওকে উইক ৰেইনফল হয় চিম্পলি চাব গ'লে দিছ ইজ এল নিনো লা নিনা বুলি ক'লে গাইজ তাৰ উল্টা হৈ যাব লা নিনা বুলি ক'লে এইখিনি যিখিনি ৱাটাৰ্ছ আছে এই ৱাটাৰ্ছ খিনি এক্সট্ৰিমলি গৰম হৈ যাব আৰু এইখিনি জাগাৰ যিখিনি পানী আছে সাউথ আমেৰিকাৰ সাউথ আমেৰিকাৰ যিটো ৱেষ্টাৰ্ণ কোষ্ট পানী আছে যিখিনি সেইখিনি হৈ যাব ঠাণ্ডা ওকে এই পাৰ্টিকুলাৰ কণ্ডিশ্যনটো গাইজ আমি কি বুলি কওঁ লা নিনা চিম্পল এজ ডেট ওকে কিন্তু এনেধৰণে আৰু দুটা কনচেপ্ট চাই লোৱা হওক এটা হৈ গ'ল আইঅ'ডি ওকে আইঅ'ডি চ' আইঅ'ডি বুলি ক'লে গাইজ কি হ'ব ডেট আমাৰ এই ইয়াতে ইণ্ডিয়ান অ'চেন ডাইপোল ৰাইট আইঅ'ডিৰ ফুল ফৰ্ম কি হয় ইণ্ডিয়ান অ'চেন ডাইপোল চ' ডাইপোল বুলি ক'লে পোলছৰ কথা কোৱা গৈছে গতিকে ইয়াতো দুটা পোল আছে এটা পোল হৈ গ'ল দিছ পাৰ্টিকুলাৰ এৰিয়া এটা পোল হৈ গ'ল আমাৰ আফ্ৰিকাৰ যিটো ইষ্টাৰ্ণ কোষ্ট আছে এইখিনি জাগা ওকে এথিঅপিয়ান কোষ্ট ইত্যাদি এইবিলাক জাগা যেতিয়া নেকি বহুত বেছি গৰম হৈ থাকে ইয়াৰ পানীখিনি যেতিয়া নেকি গৰম হৈ থাকে এণ্ড আমাৰ যিটো ইণ্ডোনেছিয়ান কোষ্ট আছে গাইছ ওকে ইণ্ডোনেছিয়ান কোষ্টৰ পানীখিনি যদি ঠাণ্ডা হৈ থাকে তেতিয়া আমি কি কম ডেট পজিটিভ আইঅ'ডি বুলি আমি কম ওকে চিমিলাৰলি যদি আমি চাওঁ তেতিয়াহ'লে যেতিয়া এই ইণ্ডোনেছিয়ান কোষ্টটো ইনষ্টেড অফ ঠাণ্ডা হৈ থাকিব লাগে নিয়ম মতে কিন্তু ইয়াতে যদি গৰম হৈ যায় ওকে আৰু অপজিট ছেকশ্যনত যিটো আমাৰ আফ্ৰিকান ইথিঅপিয়ান কোষ্ট আছে এইখিনি যদি ঠাণ্ডা হৈ যায় তেতিয়া হৈ গ'ল আমাৰ নেগেটিভ আইঅ'ডি ওকে নেগেটিভ আইঅ'ডি যাৰ প্ৰভাৱ কি হ'ব নিশ্চয় গম পাইছে চাগে আপোনালোকে bad for us so positive iod good for us and negative iod যদি আমি চাওঁ it is bad for us okay আৰু এটা ফেনোমেনাৰ কথা মই কৈছিলো হেতু আপোনালোকে একেবাৰে শিকিয়ে লওক সো এটা ফেনোমেনা আৰু এটা হৈছে MJO clouds so MJO clouds যদি আমি চাওঁ গাইস তেতিয়া হলে it is nothing but a group of clouds okay আৰু এই clouds টো কি কৰে কন্টিনিউয়াসলি ঘূৰি থাকে okay আমাৰ ওয়েষ্টৰ পৰা ইষ্ট ডাইৰেকশনলৈকে ঘূৰি গৈ থাকেগে আমাৰ গোটেই আৰ্থটোৰ এনেকা চক্কৰ মাৰি থাকে ওকে সো ৰিভলভিং এৰাউণ্ড আৱাৰ প্লেনেট সো ইয়াতে যদি আমি চাওঁ এই MJO ক্লাউডছটো ঘূৰি থাকে সো ইয়াৰ যদি টাইমিংটো যদি এনেকুৱা হয় দেন আমাৰ যেটা মনসুন চলি থাকে সেইটো সময়তে যদি আমাৰ MJO ক্লাউডছ খিনি ভাৰতৰ ওপৰত যদি আহি পায়গে তেতিয়াহ'লে অলৰেডি তো আমাৰ মনসুন চলি আছে কিন্তু তাৰ উপৰিও এই ক্লাউডছ কেইটাইতো আৰু বাৰিষা আনিবই ট্ৰপিকেল ক্লাউডছ হয় গাইজ যথেষ্টখিনি বাৰিষা আনিব আৰু আমাৰ ৱৰ্ল্ডৰ এইখিনি ছেকশ্যনত আমাৰ ইণ্ডিয়ান সাব কণ্টিনেণ্টৰ ছেকশ্যনত যেতিয়া নেকি আহে তেতিয়া বহুত মইশ্চাৰ থাকে MJO ক্লাউডছৰ গতিকে সেইটো সময়ত ঠিকছে আমাৰ ইয়াতে বাৰিষা দিব ইন আৱাৰ ইণ্ডিয়ান সাব কণ্টিনেণ্ট সো MJO ক্লাউডছ বুলি কয় দিছ আৰ নাথিং বাট এটা লাৰ্জ ফৰ্মেশ্যন অফ ক্লাউডছ গ্ৰুপ অফ ক্লাউডছ হয় যিটো নেকি ৱেষ্টৰ পৰা ইষ্টলৈকে ট্ৰাভেল কৰি গৈ থাকে আৰু আমাৰ ইণ্ডিয়ান সাব কণ্টিনেণ্টত যেতিয়া আহে তেতিয়া মনসুনৰ ওপৰত প্ৰভাৱ এটা পেলায় okay so this is our Madden-Julian oscillation nothing but a group of tropical clouds okay so let's meet again in our next session till then take care and study smart thank you